হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। অলৰেডি মেট্ৰিক আৰু এইচএছৰ ৰিজাল্ট দিছে, মানে HSLC আৰু এইচএছৰ ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ হৈছে। তো হোপ তোমালোকৰ ৰিজাল্ট ভাল হৈছে। তো আজিৰ এই টপিকটো হ'ল ভিডিঅ'ৰ টপিকটো হ'ল নিযুত মইনা স্কলাৰশ্বিপ। আৰু নিযুত মইনা স্কলাৰশ্বিপটো অনলি ফৰ গাৰ্লছ হয়। ফাৰ্ষ্ট অফ অল কথা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাষ্ট ইয়াৰ এই স্কলাৰশ্বিপটো মুকলি কৰিছে আৰু বহুতো ষ্টুডেণ্টে নিযুত মইনা স্কলাৰশ্বিপৰ আণ্ডাৰত পইচা পাই আছে। যিবোৰ ছোৱালী এইবাৰ মেট্ৰিক পাছ কৰি এইচএছত নাম লগাব, এইচএছ ফাৰ্ষ্ট ইয়াৰত নাম লগাব গভমেণ্ট কলেজত, সেইবোৰ ষ্টুডেণ্টক দিয়া হ'ব নিযুত মইনা স্কলাৰশ্বিপ। আৰু সেইবোৰ ষ্টুডেণ্টক 1000 পাৰ মান্থ দিয়া হ'ব। অ'কে, তোমালোকে এইটোৰ কাৰণে আবেদন কৰিব লাগিব। তোমালোকৰ কলেজতে আবেদন হয়, কলেজৰ অথৰিটিয়ে আবেদন কৰি দিয়ে, অফলাইন আবেদন কৰে আৰু কলেজতে সকলো ডকুমেণ্ট জমা দিলে তাৰপিছত আবেদন হৈ যায়। তো এইচএছ পাছ কৰি যদি মেট্ৰিক পাছ কৰি যদি এইচএছ ফাৰ্ষ্ট ইয়াৰত নাম লগাইছা, দেন 1000 পাৰ মান্থ পাবা। আৰু যিবোৰ ষ্টুডেণ্টে এইবাৰ এইচএছ দিছা, পাছ কৰিছা, ছোৱালী ষ্টুডেণ্ট, সেইবোৰ ষ্টুডেণ্টে যেতিয়া ডিগ্ৰীত নাম লগাবা, ইউজি ফাৰ্ষ্ট ছেমিষ্টাৰ বা ডিগ্ৰীত নাম লগাবা, সেইবোৰ ষ্টুডেণ্টক 1250 ৰুপিজ কৰি দিয়া হ'ব পাৰ মান্থ। 1250 ৰুপিজ পাৰ মান্থ, 1250 ৰুপিজ পাৰ মান্থ, 1250 টকা, 1250 টকা ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে, ছোৱালী ষ্টুডেণ্ট, অনলি ফৰ গাৰ্লছ। নিযুত মইনা অনলি ফৰ গাৰ্লছ। মেট্ৰিক পাছ কৰি এইচএছত নাম লগালে 1000 আৰু এইচএছ পাছ কৰি ডিগ্ৰীত নাম লগালে 1250 ৰুপিজ পাৰ মান্থ দিয়া হ'ব। আৰু এইটোৰ কাৰণে এপ্লাই অফলাইন হৈছিল লাষ্ট ইয়াৰ, এইবাৰ অনলাইন হ'ব পাৰে। সেইটোৰ কাৰণেও মই যদি অনলাইন হয় দেন মই জনাই দিম, আৰু যদি অফলাইন হয় তোমালোকে নিজে কলেজত গম পাবা যে অফলাইন হৈছে না অনলাইন হৈছে। আৰু অফলাইন হ'লে তুমি নিজে কলেজত ফৰ্ম ফিল আপ কৰি কলেজত জমা দিলেই তুমি সেই স্কলাৰশ্বিপটো পাই থাকিবা। অ'কে, এইখিনি আছিল মেইন ইনফৰমেশ্যন। ইয়াৰ লগতে যিবোৰ ষ্টুডেণ্টে এইচএছ দিছা, ছোৱালী ষ্টুডেণ্ট, তোমালোকৰ যদি 80%ৰ ওপৰত আছে, দেন তোমালোকৰ কাৰণে কণ্ডিশ্যন আছে যে তোমালোকে স্কুটি ল'ব পাৰিবা, নাইবা নিযুত মইনা, দুটাৰ এটা ল'ব পাৰিবা, যিকোনো। কাৰণ নিযুত মইনা আৰু স্কুটি ডিষ্ট্ৰিবিউশ্যন অসম গভমেণ্টৰ ফালৰ পৰা দিয়া হয়। চ' অসম গভমেণ্টে অনলি দুটাৰ এটাহে এজন ষ্টুডেণ্টক দিয়ে, যিকোনো এটা ল'ব পাৰিবা। সেইটোৰ কাৰণে চুজ কৰিব পাৰিবা যে তুমি নিযুত মইনা ল'বা নে স্কুটি ল'বা। সেইটোৰ কাৰণে তোমালোকে চুজ কৰিব পাৰিবা কোনটো স্কলাৰশ্বিপ ল'বা। স্কুটি ল'লে স্কুটি, অ'কে, নিযুত মইনা ল'লে নিযুত, যিকোনো এটা ল'ব লাগিব। অ'কে, এইখিনি আছিল আজিৰ ভিডিঅ'টো, যে এইচএছ ফাৰ্ষ্ট ইয়াৰত যিসকলে নাম লগাবা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে, ছোৱালী ষ্টুডেণ্টৰ কাৰণে 1000 পাৰ মান্থ। আৰু যিবোৰ ছোৱালীয়ে ডিগ্ৰীত নাম লগাবা, এইচএছ পাছ কৰিছা, ডিগ্ৰীত নাম লগাবা, সেইবোৰৰ কাৰণে 1250 ৰুপিজ। অ'কে, আৰু যিবোৰ এইচএছ পাছ কৰিছা, যদি 80%ৰ ওপৰত আছে, দেন তোমালোকৰ কাৰণে কণ্ডিশ্যন আছে যে তোমালোকে, কাৰণ স্কুটি 80%ত দিয়া হ'ব, স্কুটি ল'বা নে নিযুত মইনা ল'বা, তাৰে যিকোনো এটা ল'ব লাগিব। তো এইখিনি ভিডিঅ' আছিল। হোপ মই বুজাব পাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিবা আৰু ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগৰ ফিউচাৰৰ ইনফৰমেশ্যনবোৰ তুমি পোৱা। থেংক ইউ এভৰিৱান।